and welcome back to my channel. आज है संडे सो संडे हो गया काम करने वाला दिन माने कामे कोई ठाक स्कूल तो काम कर सो ये टाइम से 11 মান ৰাতিপুৱাই উঠিলো ৰাতিপুৱা যেহেতু মোৰ মাস্টাৰ ডিগ্ৰী এক্সাম আছে তো মই ৰাতিপুৱা পাঁচটা পঢ়ি এতিয়া উঠিছো আৰু এতিয়া মই ভাবিছো পটাপট আজি বনাম চানা আৰু ৰুটি আৰু তজ দাদা ৰব মই দেখাইছো তজ দাদা where are you তজ দাদা এইটো হয় তজ দাদা বহি আছে ফুকু কৰি আহিলে হাগুমুটো কৰি আহিলে এতিয়ালৈকে দুবাৰ মান তো হাগুমুটো কৰি আহিলে এতিয়া বহিছে তাৰ কাৰণেও খানা বনাও আৰু মোৰ কাৰণে মানে কি আমাৰ কাৰণেও খানা বনাও আৰু এই জুজল গুলজন দা ৱেইট গুলজন দা মোবাইলৰ বোলে ব্যস্ত মানে কি ক'ব অকল মোবাইল ইজ লাইফ ইজ মোবাইল মানে গুলজন দাৰ কাৰণে আৰু একো নাই এণ্ড বেড ইজ দ্য মষ্ট বিউটিফুল কি কয় প্লেজাৰ অফ ইজ লাইফ শান্তি কি কোৱা কিবা এটা বক্তব্য দিয়া মন্তব্য নে বক্তব্য কি কয় কোৱা इतने शर्मा क्यों रहे हो खान साहब इतने शर्मा क्यों रहे हो थोड़ा सा चेहरा तो दिखाओ हाँ दिखाओ ना दिखाओ चेहरा तो दिखाओ चंदन साबरन আৰু কি আছিল নাক খজুৱাইছে ঠিক হে যোৱা নাক ধুই আহিবা লেত্ৰুৰাম সি অকল বিছনাখনকে চিনি পায় মোকো চিনি নাপায় হু দা হেল আৰ ইউ বুলি কয় মোক আমাৰ পেট পূজা হৈ গ'ল আৰু আমাৰ খান সাহেব हेलो कौन কৈ আছে কি ক'ব আৰু यही है घर की कहानी ओ खांदा हेलो कौन তুমি নকল হেলো কনতে থাকা আৰু আজি খানা খাই কেনেকুৱা লাগিলে পুৰা জ্বলা দিলো অকল কিন্তু কেঁচা জলকীয়া পুৰা কাটি দিলো ভাল লাগিলে নাই কিমান ভাল লাগিলে জ্বলা লাগিলে খালি সেইটোতো ভালে ঠাণ্ডা দিনত জ্বলা নাই লাগে আজি বেছি শ্বুট কৰা নাই বিকজ মই এজ ইউজুৱেল মই লাগি আছোঁ মোৰ পঢ়াত পৰীক্ষা আছে সেইটো কাৰণে মই ব্লগ ইমান শ্বুট কৰিব পৰা নাই এইকেইদিন এনেকুৱাই হ'ব কেলেকি মোৰ এক্সাম চলি থাকিব সেইটো কাৰণে মই ব্লগিংটো কম হ'ব ভিডিঅ'জবোৰ কম হ'ব চ' মই এডজাষ্ট কৰি ল'ব কেলেকি এতিয়া হৈ গ'ল আপোনাৰ 6:30 হৈ গ'ল গধূলি 6:30 হৈ গ'ল মই অথনি মই কিতাপ পঢ়ি আছোঁ আৰু এতিয়া অলপ ব্ৰেক লৈছোঁ সেইকাৰণে মই ভাবিলোঁ অকণমান দুটামান কথা কৈ লওঁ আপোনালোকক তো এতিয়া ডিচেম্বৰ 16 তাৰিখলৈকে মোৰ এক্সামে আছে চ' তেতিয়ালৈকে ব্লগিংবোৰ মোৰ আপ ডাউন হ'ব পাৰে ত' বেয়া নাপাব আৰু যিমানটো পাৰোঁ সৰু ক্লিপ ল'ম মই চেষ্টা কৰিম দেখুৱাবলৈ কাৰণে এটা এক্সাম হয় হাই টেনশ্যন অলপ পঢ়িব লাগিব মাষ্টাৰ ডিগ্ৰী বাচ্চা কি হ'ল হা মনো क्या हुआ চকলেট খাই ললি না মোৰ ভাগত ডগি হয় না মানুহ হয় গ'ল বাচ্চা কি পৰিলে মনো চকলেট খালে মনো বাচ্চা ক্যাডবেরি ডেয়ারি মিল্ক খাইছে আৰু কি দেখাও এটা ক'ত যা নাগু কুচু মই ডেয়ারি মিল্ক খালো ইয়াকো হিচ্ছা লাগে সেইটো কাৰণে জানক কৈছোঁ মোৰ কাৰণে এটা চকলেট আনিলে তাৰ কাৰণেও এটা চকলেट আনিবা सब में इसको हिस्सा चाहिए हिस्से बा मेरा खाना तो खा रहा है यू तो जो तुम मेरा खाना क्यों खा रहे हो मेरा चॉकलेट तुमने क्यों खा दिया এটা চকলেট যে খালি তাৰ পইচা কোনে দিব তো দে মোৰ পইচা দে মোৰ ভাগৰ চকলেট খাই লিতে বাপৰে শুইয়ে আছে আকৌ হামি আহিছে মনো ইউ গুলজানৰ নিচিনা শুইয়ে থাকে হয় নে গদ জাংলু বচ্চা চুংলু মুংলু ঢংলু গদ বেবি সব কথা বুঝি পায় হয় না সব কথা বুঝি পা নদে ফটকা ফুটিছে সেইকাৰণে কাণখন থিয় কৰিছে ভয় কৰে ফটকা ফুটিলে বিৰাট ভয় কৰে ঠিক আছে বহি থাক কি ক'ত যাও কি হ'ল तो कब जा क्या हो रहा है कि कब जाओ माती से बाहिर जाबले কাৰণে কি তজ বলো ক'ত যাবি বাহিৰ যাবি কোৱা লগে লগে নিগু হিলালে বল যাম বাহিৰ বল
তো মই আৰে নিছো তজো এটা পুৰা উৎপাত কৰিছে ओके मैं डर गई মই এটা তজক লৈ যাওঁ বাহিৰ ফুৰাবলৈ কাৰণে গেলে কি আৰু এমাৰ্জেঞ্চি লাগিছে ইয়াতো হাগু লাগিছে নহলে মুতু লাগিছে তো নহলে মোক বকি আদায় কৰিব তো মই এতিয়া লৈ যাওঁ দেই তজক ফাইনেলি আনিছো তজক ফুৰাই মেলি আহি গ'লো বাহিৰত থৈ দিলোঁ এতিয়া তো সি চাইছে ভিতৰত আহিবলৈ কি হ'ব ভাই সাহেব এক ছেকেণ্ড মহাৰাজাও এইটো মহাৰাজাক আহিব লাগে এইটো হাগি ল'লে তাৰ এমাৰ্জেঞ্চি আছিলে আহিব লাগিছিলে তাৰ ঐ পাই অলপ দেৰি ৰখিয়ে হাগিলে আলে শুনু বাচ্চা এইটো হাগু কৰিলে তজু হাগু কৰিলে হাগু লাগিছিলে ন আৰু মই তাক হগুৱাই গৈ পেপাই গ'লো মই পানী খালোঁ দেই 3 টাইম ইয়াত খানা বনাইছে এইফালে আছে মটন আৰু এইফালে হৈ আছে তজুৰ খানা আৰু মই আৰু তাৰপিছত বনাম মটন হৈ যোৱাৰ পিছত মই বনাম কি বনাম সেইটো কেতিয়া ভাবিছোঁ চাওঁ ৰাতিপুৱা মই চানা পোলাও বনাম যদি চানা পোলাও বনাওঁ তেতিয়াহ'লে মই চানাখিনি তিয়াই থ'ব লাগিব তো পটাপট মই খানা বনাম সেইফালে কাৰোবাৰ বিয়া হৈছে নেকি পুৰা ফটাকা सरप्राइज and this is surprise मजा और मैं तुम्हारे का सरप्राइज दी महाजली हां ढेन এটা আমার সারপ্রাইজ আমার ওটা সারপ্রাইজ কেনেকুৱা লাগিলে সারপ্রাইজ পাইছো এটা জলফাই আই তো যাই ফেলা সা কি আনছে জানে সা জলি ধরছে জলি সারপ্রাইজ এ জলি তো যে সা জলি কাম অন বেবি এই পুরোনা ওয়াশিং মেশিন তো বহুত আমাক লক দিলে আর এটা হি হেল্পস আপ হৈ গল হেতু কাৰণে আমি এটা নতুন ওয়াশিং মেশিন এটা ললো ওয়ালপুলৰে ললো ওয়ালপুল এটো ব্র্যান্ডৰে ললো এটি লং লাস্টিং হয় আৰু ইয়াৰ কাম আজি পাই ইয়াতে সমাপ্ত হল আৰু এতিয়া নতুন কাম ই আৰম্ভ কৰিব this one